প্ৰাপ্য অধিকাৰ বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ। ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ। বিশ্ব চাহ দিৱসৰ দিনটোত এইদৰেই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ শ্ৰমিকসকলে। ডিব্ৰুগড়ৰ বাছমতীয়া চাহ বাগিচাত মঙলবাৰে পুৱা এনেদৰেই প্ৰতিবাদ শ্ৰমিকৰ। জিলাখনৰ 8খনকৈ চাহ বাগিচাৰ শ্ৰমিকে কৰ্মবিৰতি পালনেৰে এইদৰেই সাব্যস্ত কৰিলে বিক্ষোভ। বাছমতীয়া, বামুণ, দিকচাং, শিঙৰিজান, হুলুংগুৰি, কোৱাং, মচুৱনী, ৰাজগড় আৰু টিংখাং চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ। আন্দোলন কৰিবলৈ আমি বিশেষভাৱে বাধ্য হৈছোঁ, যিহেতু আমি কাম কৰিছোঁ, কিন্তু আমাৰ যিটো কাম 8 ঘণ্টা কৰিব লাগে সেই কামটো আমি কৰিছোঁ, কিন্তু আমাক যিটো দৰমহা ৰেচন এইটো সময়মতে আমাক প্ৰদান কৰা নাই। যিহেতু এতিয়ালৈকে বৰ্তমান আমাৰ 3টা দৰমহা আমি পাবলগীয়া আছে, সেই দৰমহাটো দিয়া নাই। আনহাতে ৰেচন 3টা ৰেচন এতিয়াও স্থগিত হৈ আছে, আমি ৰেচন পাতি পোৱা নাই। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ পুতলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে। আজি আমি বাগানৰ মানুহখিনি ইমান কষ্ট পাইছোঁ, আমাক খোৱা বোৱা থকা বহুত অসুবিধা হৈছে। সেই গতিকে মই দাদালৈ জনাইছোঁ, আমাৰ মানুহখিনিক চাব লাগে। মই এইটোৱে অনুৰোধ জনাইছোঁ, আমাৰ মানুহখিনিক নিয়মৰ মতে দৰমহা, নিয়মৰ মতে ৰেচন পাতি আমাৰ সুবিধাটো আমাক দিব লাগে। আপুনি যিমানে য'তে যি নকওক, কিন্তু আমাৰ বাগানৰ মানুহখিনি সুবিধা কৰিব লাগে। আমি বিৰাট কষ্ট নিজৰ যিটো প্ৰাপ্য, বিশেষকৈ দৰমহা তেওঁলোকে পোৱাৰ পৰা বঞ্চিত হৈছে, ৰেচন পোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে, তেওঁলোকে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে, গ্ৰেচুইটি পেঞ্চনৰ পৰা বঞ্চিত হৈছে। তাতকৈ আৰু লজ্জিত কোনো কথা নাই। আমি আমাৰ শ্ৰমিকৰ প্ৰতি, জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকে সৃষ্টি কৰিছে। চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৰিয়নিৰ গাভৰু পৰ্বত চাহ বাগিচা। 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদী শ্ৰমিকৰ গ্ৰেচুইটি আদায় কৰা, অস্থায়ী শ্ৰমিকৰ ভৱিষ্যনিধি কৰ্তন আৰু বদলি চিট দিয়াৰ দাবীত প্ৰতিবাদ। অফিসত যেতিয়া মিটিং হয় আমাৰ, তেতিয়া ক'লে যে আমি বছৰত 7টা বা 12টামান ঘৰ দিম, পাকা খুঁটা দিম আৰু টিং দিম বুলি, কিন্তু আজিলৈকে একটা ঘৰ বনাই দিয়া নাই। আৰু আমাক চাপাতো দিয়ে, সেইকেইটা ফাইবাৰকেইটা দিয়ে খাবলৈ, আমাক পানীও দিয়ে, সেইকেইটা লেতেৰা পানী, সিহঁতৰ ফিল্টাৰ পানী খায়, কিন্তু আমাক দিয়ে নদীৰ পানী দিয়ে খাবলৈ। একো সুবিধা কৰি দিয়া নাই আজিলৈকে আমাৰ কোম্পানীত। অকল বাগানত গৈ পিনি কাম কৰোঁ আৰু আহি পেলাই দেৰি হ'লেও আমাক ক'লে ঘূৰাই দে, ইয়াতে নালাগে কাম কৰিবলৈ। আমাৰ বদলি চিট দিয়া নাই, আমাৰ গেছটিকেইটা মানুহ ৰিটাৰ্ণ হৈছে, একোৱে পোৱা নাই। কেলৈ তেনেকুৱা কৰিছে মেনেজাৰ? আৰু আমি সংঘক ধৰিছোঁ, সংঘত মেনেজমেণ্ট লগত মিলি আছে, একোৱে কাম আমাৰ হ'ব কৈছে, একোৱে কাম হোৱা নাই আমাৰ। এইটো সংঘ আমি ভাঙি দিম, আমি বেলেগ সংঘ চলাম। মেনেজমেণ্টকেইটা সংঘৰ লগত ঘূৰি আছে, একো আমাৰ কথাই নুশুনে, আমাৰ শ্ৰমিকৰ কথা নুশুনে। এনেকুৱা সংঘত থকা নথকা আমাৰ লাভ নাই। গোলাঘাটৰ মৰঙী মৌজাৰ মূৰ ফুলনি চাহ বাগিচাটো অসম চাহ মজদুৰ সংঘৰ আহ্বানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। সেই শ্ৰমিকসকলৰ আজি দৰমহা নাই, ৰেচন নাই, আপোনাৰ খোৱাৰ মেডিকেল, বেমাৰ হ'লে মেডিকেল ফেচিলিটি নাই, একোৱে নাই। এইখন বাগিচাত একোৱে নাই। তো এই এনেকুৱাকৈ আমাৰ জীৱন নিৰ্বাহ কেনেকুৱা কৰিব শ্ৰমিকসকলে? চৰকাৰ বা বিভাগে বা এই বাগিচাৰ কোম্পানীটোৱে কোনো ধৰণৰ সৎ চিন্তা নকৰে, তেতিয়াহ'লে তেওঁলোকো বুজি পাব যে শ্ৰমিকৰ শক্তি কিমান আছে, তাক আমি প্ৰয়োগ কৰোঁ। বিশ্ব চাহ দিৱসৰ দিনটোত মঙলবাৰে প্ৰাপ্য অধিকাৰৰ দাবীত এইদৰেই ৰাজ্যজুৰি শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। ব্যুৰো ৰিপৰ্ট, DY365।